উত্তৰ পূৰ্বাঞ্চল আৰু অসমক ৰক্তাক্ত কৰিবলৈ সাজু হৈছে বাংলাদেশ পাকিস্তানৰ সৈতে বাংলাদেশৰ নতুন চতুৰালি পাকিস্তানিক ভিসা ফ্ৰী প্ৰৱেশেৰে উত্তৰ পূবক উত্তপ্ত কৰাৰ অভিসন্ধি বাংলাদেশী সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি অসমক ৰক্তৰঞ্জিত কৰিবলৈ সাজু হৈছে বাংলাদেশ অচিৰেই অসমত জন্ম হ'ব পাৰে সন্দেহযুক্ত অবৈধ নাগৰিকৰ সন্ত্ৰাসবাদী সংগঠন ইউনিছ বিৰোধী বাংলাদেশী সেনাক প্ৰতিহত কৰি বাংলাদেশৰ অপ্ৰতিদ্বন্দ্বী শাসক হোৱাৰ ষড়যন্ত্ৰ মহম্মদ ইউনিছৰ অসমীয়াত এষাৰ কথা আছে কুকুৰৰ নেজ বোলে গাঁতত পুতি ৰাখিলেও পোন নহয় আৰু কুকুৰৰ নেজৰ দৰে সেই একেই ৰূপ পাকিস্তানৰ খবৰ অনুসৰি দুদিনৰ পূৰ্বে বাংলাদেশত দুৰ্ঘটনাত পতিত হৈছিল চীনা নিৰ্মিত এখন বাংলাদেশী বিমান এই দুৰ্ঘটনাৰ পাছতেই সহমৰ্মিতা প্ৰকাশ কৰি ভাৰতে তৎকালীনভাৱে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল চিকিৎসকৰ এটা বিশেষ দল তৎকালীন আৰু উন্নত চিকিৎসাৰ জৰিয়তে যাতে ভাৰতৰ চিকিৎসকৰ দলটোৱে সুস্থ কৰিব পাৰে দুৰ্ঘটনাত পতিত হোৱা দুৰ্ভগীয়া বাংলাদেশীসকলক কিন্তু ভাৰতৰ এই সহমৰ্মিতাৰ প্ৰতিদান হিচাপে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰী মহম্মদ ইউনিছে পাকিস্তানৰ সৈতে কৰিলে এক বিশেষ চুক্তি এই চুক্তি অনুসৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI লগতে পাকিস্তানী কূটনৈতিক বিষয়া আৰু সেনা বিষয়া বিনা ভিসাই অহা যোৱা কৰিব পাৰিব বাংলাদেশলৈ বাংলাদেশৰ মতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI আৰু সেনা বিষয়া বাংলাদেশৰ আভ্যন্তৰীণ সুৰক্ষা বাংলাদেশৰ আৰক্ষিক আধুনিকীকৰণ মানৱ সৰবৰাহ সন্ত্ৰাসবাদী গতিবিধি আদিৰ সম্পৰ্কত বাংলাদেশক প্ৰশিক্ষণ দিব পাকিস্তানে পাকিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি চাই বাংলাদেশক পাকিস্তানে প্ৰশিক্ষণ দিবলৈ যোৱা বিষয়টো আজিৰ সময়ত হাস্যকৰ যদিও ভাৰতৰ চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী যে ইয়াৰ আঁৰত বাংলাদেশ আৰু পাকিস্তানৰ উদ্দেশ্য অন্য ভাৰতীয় চোৰাংচোৱাৰ মতে পাকিস্তানী সেনা আৰু ISI বাংলাদেশত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰি উত্তৰ পূবক অশান্ত কৰাৰ ষড়যন্ত্ৰত নামিছে বাংলাদেশৰ সৈতে মিলি পাকিস্তানে সন্ত্ৰাসবাদীক প্ৰৱেশ কৰাব বিচাৰিছে উত্তৰ পূব ভাৰত ঘাইকৈ অসমত অবৈধভাৱে বসবাস কৰা সন্দেহযুক্ত নাগৰিকক প্ৰলোভিত কৰি অস্ত্ৰ শস্ত্ৰ যোগানেৰে অসমত অবৈধ বংগভাষীৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনৰ জন্ম দিয়াৰ পৰিকল্পনাত নামিছে বাংলাদেশ পাকিস্তান আৰু শেহতীয়া পৰ্যায়ত বাংলাদেশী চৰকাৰ আৰু পাকিস্তানী সেনাক এই ভিসা ফ্ৰী চুক্তিয়ে চিন্তিত কৰি তুলিছে ভাৰতীয় চোৰাংচোৱা গতিকে সজাগ হোক সচেতন হোক উত্তৰ পূববাসীৰ লগতে খিলঞ্জীয়া অসমীয়াসকল নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24